এডভান্টেজ আসাম 2.0 বাবে সাজু চৰকাৰ 5 লাখৰ বিনিয়োগকাৰীৰেও হ'ব MOU এডভান্টেজ আসাম 2.0 বাবে এতিয়া সকলো দিশৰ পৰা সাজু হৈ উঠিছে অসম চৰকাৰ 25 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব লগা এই এডভান্টেজ অসমত অংশ ল'ব ভাৰতৰ 7খন সহযোগী ৰাষ্ট্ৰই অংশ ল'ব দেশৰ নামী দামী উদ্যোগপতিৰ লগতে ঔদ্যোগিক খণ্ডৰ প্ৰতিনিধিয়ে বুধবাৰৰ দিনটোলৈকে এই এডভান্টেজ অসমত অংশ ল'বৰ বাবে 14000 গৰাকী লোকে পঞ্জীয়ন কৰিছে চৰকাৰীভাৱে এই মুহূৰ্তলৈ 9200 গৰাকীৰ পঞ্জীয়নত অনুমোদন জনোৱা হৈছে উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশ ল'ব লগা এই এডভান্টেজ আসামত বহুকেইজন কেন্দ্ৰীয় মন্ত্ৰীয়ে অংশ লৈ বিনিয়োগকাৰীসকলৰ সৈতে মত বিনিময় কৰিব পাব্লিক ৰেজিষ্ট্ৰেচন 20 তাৰিখে হেড হৈ যাব বন্ধ হ'ব 5টা বজাত ইতিমধ্যে আজিলৈকে আমাৰ registration request হিসাবে 10,000 plus registration request আছে আমাৰ আৰু genuine registration around 9,000 মান হৈ গৈছে মানে যিখিনি incomplete নহয় ৰিজেক্ট নহয় তেনেকুৱা তাৰ উপৰিও আমি এটা কথাটো মই আপোনালোকক জনাব খুজিছো এটো পাব্লিক ইভেন্ট নহয় এই এডভান্টেজ আসাম এটো only for those people who have registered মানে যিখিনি ৰেজিষ্ট্ৰেচন কৰাইছে ইন্টারেস্টেড হয় তেওঁলোকে তাতে পাৰ্টিসিপেট কৰিব পাৰিব এইবাৰৰ এডভান্টেজ অসমত অসমৰ থলুৱা উদ্যোগীসকলকো অংশগ্ৰহণৰ ব্যৱস্থা কৰা হৈছে গ্ৰামাঞ্চলত কোনো উদ্যোগীয়ে যদি 5 লাখ টকাৰেও কিবা উদ্যোগ স্থাপনৰ চিন্তা চৰ্চা কৰিছে তেওঁলোকক বিশেষ সুবিধা দিয়া হ'ব সেইসকল উদ্যোগীয়ে 25 আৰু 26 ফেব্ৰুৱাৰীত জিলা আয়ুক্ত নাইবা উদ্যোগ বিভাগৰ চেণ্টাৰত MOU স্বাক্ষৰ কৰিব পাৰিব চৰকাৰে ৰাজ্যৰ এই ক্ষুদ্ৰ উদ্যোগীৰ পৰা বিনিয়োগৰ লক্ষ্য বান্ধিছে 8000 কোটি টকা যে আমাৰ 5 লাখ টকাৰ পৰা ওপৰলৈ যিমানলৈকে কৰিব পাৰে সেই সকলকো আমি ইতিমধ্যে মই কৈছো যে এডভান্টেজ আসামত তেওঁলোককো হাঙৰি ল'বৰ কাৰণে আমি প্ৰয়াস কৰিছো তাৰ কাৰণে আমি জিলা আয়ুক্তসকলক আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেন্ট হেণ্ডলুম ডিপাৰ্টমেন্ট সেৰিকালচাৰ ডিপাৰ্টমেন্ট ফিচাৰী ডিপাৰ্টমেন্ট আৰু অন্যান্য যিসমূহ ডিপাৰ্টমেন্টত উদ্যোগী হ'ব পৰা অৱকাশ আছে তেওঁলোকক তেনে ধৰণৰ ইন্টাৰেষ্টেড উদ্যমীসকলৰ লগত যোগাযোগ কৰিবৰ কাৰণে ইতিমধ্যে নিৰ্দেশনা দিয়া হৈছে আৰু বহু জিলাত তেনেকুৱা আশা কৰি থকা ভাবি থকালৈকে কৰি থকাটো বেলেগ যদি কোনোবাই ভাবিও আছে সে কেনেকৈ ভাবি আছে সেই কথাটো গম পাম যে বেংকসমূহক তেওঁলোকে লোন এপ্লাই কৰিছে গতিকে আমি বেংকসমূহৰ লগত যোগাযোগ কৰি কৈছো যে ইতিমধ্যে আপোনালোকে 5 লাখ টকাৰ ওপৰত কোনোবাই যদি বেংক লোন এপ্লাই কৰিছে তেওঁলোকৰ লিষ্টসমূহ দিয়ক অসম চৰকাৰৰ পৰ্টেলত অনলাইন আবেদন নকৰা কোনো লোকে এডভান্টেজ অসমৰ কাৰ্যসূচীত অংশ ল'ব নোৱাৰিব খানাপাৰাত আটক ধুনীয়াকৈ সজাই তোলা হৈছে পৃথক পৃথক সভাকক্ষ যিসমূহ সভাকক্ষক নামাকৰণ কৰা হৈছে অসমৰ বিভিন্ন নদীৰ নামেৰে মুকলি মঞ্চত থাকিব 2200 আসন এডভান্টেজ অসমৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হৈছে বিশেষ প্ৰদৰ্শনী এই অনুষ্ঠানত সকলোৰে সহযোগিতা বিচাৰিছে উদ্যোগ মন্ত্ৰী বিমল বৰাই সামিট হ'ব সেই সামিটখন আমি সকলোৱে নিশ্চিতভাৱে গমেই পাইছো যে আমন্ত্ৰণ কৰি অনা উদ্যোগীসকল বিনিয়োগকাৰীসকল আৰু ইচ্ছা প্ৰকাশ কৰা উদ্যোগীসকলৰ সমাবেশ গতিকে সেই সমাবেশত যাতে এটা ভাল বাতাবৰণ আমি ৰক্ষা কৰি চলিব পাৰো যাতে আমাৰ যিসকল হাই এণ্ড যিসকল উদ্যোগী আহিব তেওঁলোকৰ লগত আমাৰ স্থানীয় উদ্যোগীসকলেও যাতে এটা সুস্থ বাতাবৰণত মত বিনিময় কৰিব পাৰে তেওঁলোকৰ একেবাৰে হেহতীয়া ষ্ট্ৰেটেজি সম্পৰ্কত অকমান ভাল অনুকূল পৰিৱেশত কথা বতৰা হ'ব পাৰে তেওঁলোকে লেটেষ্ট বিজনেছ কেনে ধৰণৰ টেকনলজি গ্ৰহণ কৰিলে আমাৰ অসমখন আগুৱাই লৈ যাব পৰা যায় এই বিষয়েও জানিব পৰা পৰিৱেশ যাতে আমি দিব পাৰো এনে ধৰণৰ কথা বতৰাবিলাকৰ ওপৰত ভিত্তি কৰিয়ে সেই দুটা দিন বিশেষভাৱে 25 আৰু 26 এই দুটা দিনত যিসকলে ৰেজিষ্ট্ৰেচন কৰে ৰেজিষ্ট্ৰেচনৰ পৰ্টেল মুকলি আছে উল্লেখ্য যে এই এডভান্টেজ অসম 2.0 সফল কৰিবৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লৈছে বিশেষ উদ্যোগ ভিডিঅ' জাৰ্নেলিষ্ট ৰাজু বৰাৰ সহযোগত প্ৰশান্ত প্ৰতিম দত্তৰ ৰিপৰ্ট প্ৰাগ নিউজ